নমস্কাৰ পিআই আপডেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জানক দাস। আজি পুৱা 11 বজাত মহানগৰীৰ কলাক্ষেত্ৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য কমলাকান্ত গগৈৰ অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি গ্ৰন্থ উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কৃষ্ণ কৃষ্ণ গ্ৰন্থখনি উন্মোচনৰ পবিত্ৰ কাৰ্যসূচীটো আমাৰ সম্পন্ন হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই পবিত্ৰ কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ি যাব খুজিছোঁ। এতিয়া আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ বক্তব্য। মই প্ৰধান সম্পাদক বাপক তেখেতৰ বক্তব্য দাঙি ধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ। জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকৰি নাহিকে পাম তুহাৰি শৰণ কৰে নো শত কোটি বাৰ এক কৰোৰ প্ৰণাম বাৰ এক কৰোৰ প্ৰণাম। সদাভজন আজিৰ এই পবিত্ৰ মুহূৰ্তত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত এটি গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণৰ হেতু আমাৰ মাজতে আহি উপস্থিত হৈছে মহাপুৰুষ শ্ৰীমন্ত গুৰুজনাৰ জীৱনত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামাংকিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য কমলাকান্ত গগৈ বাপৰ এখনি অভিনন্দন গ্ৰন্থ মুকলি কৰাৰ এই অনুষ্ঠানত আৰু এই অনুষ্ঠানত আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু আজি সভাৰ মুখ্য অতিথি তথা গ্ৰন্থৰ উন্মোচক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য। আজি অভিনন্দন গ্ৰন্থৰ যিগৰাকী ব্যক্তিক লৈ অভিনন্দন গ্ৰন্থ ৰচনা কৰা হৈছে। এই গ্ৰন্থৰ মূল হোতা আৰু মধ্যমণি কমলাকান্ত গগৈ বাপ। সভাত উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য মুখ্য উপদেষ্টা ভৱেন্দ্ৰনাথ ডেকা বাপ, উপপদাধিকাৰ বসুন্ধৰ ডেকা বাপ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় সন্মানীয় উপাচাৰ্য হিতেশ ডেকা ছাৰ, সন্মানীয় কলাক্ষেত্ৰৰ আনহাতে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বিধায়িকা আগমলতা ডেকাও। আৰু ইয়াৰ লগে লগে পিআই আপডেটৰ পৰা মই জানক দাসে বিদায় লৈছোঁ। পৰৱৰ্তী অধিক খবৰৰ বাবে চাই থাকিব পিআই নিউজ। ধন্যবাদ।